সকলোলৈ গৰু পুহি শুভেচ্ছা জনাই আজি গৰু ধোৱা পৰ্বটো আপোনালোকক দেখুৱাইছোঁ। আগতে গৰু ধোৱা কেনেকুৱা আছে, এতিয়া মানুহ সংখ্যা চাব দেই। গৰুতকৈ মানুহ সংখ্যা বেছি হ'ল এতিয়া দেখিছেনে? এইয়া চাওক মানুহ কিমান আৰু গৰু চাব দেই। এইকেইটা গৰু সংখ্যা আৰু দেখিছে মানুহৰ সংখ্যা। আমাৰ ডেকালৰে কি কাটিছে এতিয়া? তামোল পাণ কাটি আছে। এয়া লাও খা বেঙেনা খা কৰিব লাগিব এতিয়া। আমি গৰু চাক এই আমাৰ গৰু ধোৱা চাবলৈ আহিছে। এইটো গৰু ধোৱা চাবলৈ আহিছে দেখিছেনে? এটি জাতিলাও পৰিব, বেঙেনা পৰিব, এটি বুটলিবলৈ ৰখি আছে। এটি এই গোটেইখন বুটলিবলৈ ৰখি আছে। এই গৰু ই গাল দিছেনে আপোনালোকে? এইগাল গৰু ইকেইটি মানুহ অকল মানুহ সংখ্যা কম হ'ল। ট্ৰেক্টৰ কাৰ ঘৰত আছে? ট্ৰেক্টৰ বুলিব দিলে আকৌ ন? ট্ৰেক্টৰ বুলিব দিলে আকৌ ইয়াত তেতিয়াহে গৰু হেৰি হ'লহেঁতেন। আমি গৰু আনিছোঁ নহয়, আমি সেইখিনি নানিলেও হ'ব। গৰু আনিছোঁ যে এতিয়া আগৰ দিনৰ গৰু ধোৱা আৰু এতিয়া গৰু ধোৱা চাওক। তাৰচোন মানুহখন চাচোন গৰু আৰু এই ধৰা আজিকালি গৰু ধোৱা এনেকুৱা হয়। মাৰ পানী মাৰ। দহলে নামিল মাৰ, দহলে নামিল মাৰ, এইফালে মাৰ, এইফালে মাৰ, এইফালে সিফালে মাৰ, সিফালে মাৰ। মাৰি দে। আৰু এইফালে আমাৰ বেটাই কণী যুঁজাই আছে আৰু এইফালে ইয়াতে আমি এতিয়া কণী যুঁজ ইয়াত হৈ আছে। এয়া দেখিছে, এয়া এনেধৰণে আমি সকলোৱে লাগি মেলি এনেধৰণে কণী যুঁজ কৰি আছোঁ। আৰু গৰু ধুৱাই আহি আমি এনেধৰণে বাৰী আৰু ঘৰৰ চাৰিকোণটো আমি এনেধৰণে বান্ধো বৰুণ খুঁটিৰে। আমি এনেধৰণে চাৰিকাণটো বান্ধি আছোঁ। আপোনালোকৰ সেইফালে আৰু এনেধৰণে ঘৰ বন্ধা আৰু বাৰী চুকত এনেধৰণে পোতা নিয়ম আছেনে আপোনালোকে জনাবচোন কমেণ্টত। আমি কিন্তু প্ৰতি বছৰে এনেধৰণে বাৰী চুকত চাৰিকোণত আৰু ঘৰৰ চাৰিকোণত আমি এনেধৰণে বৰকুটা পুতো প্ৰতি বছৰে, ঘৰৰ কোনো অপায়-মংগল নহ'বৰ কাৰণে। আপোনালোকে এনেকুৱা কেনেকুৱা নিয়ম আছে আপোনালোকে জনাবচোন কমেণ্টত। আৰু গোটেই বছৰটো ভালে যাবৰ কাৰণে এনেধৰণে সেৱা লৈছোঁ থাপনাত। আৰু আজি যিহেতু গৰু বিহু, সেয়েহে বছৰটো ভালে কুশলে যাবৰ কাৰণে এনেধৰণে ভগৱানৰ ওচৰত সেৱা লৈছোঁ।
আৰু আজি আমাৰ বৰনামঘৰটো আমাৰ সংক্ৰান্তি অনুষ্ঠিত হয় আৰু সংক্ৰান্তিৰ পৰা আহিয়ে দুপৰীয়া সময়ত আমাৰ এয়া নামঘৰত আমি সংক্ৰান্তি অনুষ্ঠিত কৰোঁ আৰু সকলোৱে ওচৰ চুবুৰীয়া সকলোৱে মিলি এনেধৰণে বছৰটো ভালে কুশলে যাবৰ কাৰণে সংক্ৰান্তি অনুষ্ঠিত কৰোঁ নামঘৰত সেৱা ভাগি লওঁ আৰু গধূলিলৈ এয়া দেখিছে গৰু বিহু যিহেতু গৰুক এনেধৰণে পিঠা খোৱা হয় গৰু পিঠা খোৱা হৈছে দেই আৰু এইফালে দেখিছে চাকি লৈ লৈছোঁ এগজি আৰু এইফালে পঘাডাল দেউতাই ঘৰতে বনাইছিলে এডাল চু পঘা বুলি কয় আৰু সেইডাল দেউতাই বনোৱা ধুনীয়াকৈ পঘাডাল দিছে নাই এডাল ইমান ধুনীয়াকৈ পঘাডাল বনাই দিছে চব এডাল ঘৰতে বনোৱা একদম পূৰা ধুনীয়াকৈ বনাই থৈছে দেউতাই আৰু এইফালে চাকি এতিয়া দিব লৈছোঁ পোৱালিটোকো দিয়া হৈ আছে দেই মতা গৰুক গোৱাল পঘা মাইকী গৰুক চুৰ পঘা আৰু সৰু পোৱালীক দিয়া ৰছীবোৰ উকা পঘা বুলি আচলতে কোৱা হয় আৰু এই ধৰণে এগছি বন্তি জ্বলাই সেৱা লোৱা হয় গৰু দিনাখন ইয়াত এইটো দেখিছে বিলঙনি আছে মাখিলতি আছে ভাং গছ আছে আৰু এনেকৈ হেকে এইটো হেকিলে কি হয় ভৰি ফটা ভাল হয় আৰু ইয়াত কেৰা কঁঠালৰ পাত দিয়া হয় আৰু এইফালে ঢেঁকীত খুন্দা যি আমাৰ তুঁহগুৰি থাকে তুঁহগুৰি দিয়া হয় এই কি চাওক কি আছে কচোন ইয়াত আছে কি দিয়া আছে এইফালে দিয়া আছে তোমাৰ চাউলৰ মানে গুড়া তাৰপিছত বছ আৰু নহৰু এইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ আৰু মিক্স কৰি পিনি এতিয়া ঘৰৰ ঠিক এনেদৰে বহুতে চিটোৱা হৈছে আৰু এইখিনি চিটিয়ালে কি হয় জানেনে আপোনালোকে কাৰ ঘৰত চিটিয়াই জনাব দেই আৰু চিটিয়ালে মানে ৰোগখিনি মানে আঁতৰে বুলি কয় আৰু যিহেতুকে আমি এনেকৈ ভয়ৰ গছকি দিওঁ যে গছকত এয়া বহুতখিনি আচলতে হেৰি হয় বুলি কয় আৰু লগতে বাহিৰৰ বস্তু ধৰক বস্তু দিয়া হয় মৌ কম হ'ব এয়া দেখিছে ঘৰৰ এনেধৰণে ঘৰত দৰ্জাত টিকনিবোৰ লগোৱা হয় এইফালে বাহিৰৰ একো শক্তিয়ে যাতে প্ৰৱেশ কৰিব নোৱাৰে সেইটো কাৰণে এফালেও এনেধৰণে টিকনিবোৰ লগোৱা হৈছে ঘৰৰ প্ৰত্যেকখন দৰ্জাতে এনেধৰণে লগোৱা হয় আৰু দেখুৱাই আছোঁ ইফালে আৰু এইফালে দেখিছে ইয়াতো লগোৱা হৈছে এনেধৰণে এয়া দেখিছে ইয়াতো লগোৱা হৈছে এনেধৰণে আৰু বিহু কেনেধৰণে আমি আজিৰ দিনটো উদযাপন কৰিলোঁ কেনেধৰণে কি কৰিলোঁ সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমান আছিল ধন্যবাদ।